স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাংকৰ শইকীয়া যিসকলে মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনিতে মই আগষ্ট মাহত অসমৰ বিভিন্ন জিলাত এক্সিছ বাছৰ ক্লাছসমূহ দিবলৈ গৈ আছোঁ। কোন তাৰিখে কোন জিলাত মই এক্সিছ বাছৰ ক্লাছ দিবলৈ গৈ আছোঁ মই অলপ আপোনালোকক জনাব বিচাৰিছোঁ। 11 আগষ্ট তাৰিখে এক্সিছ বাছৰ ক্লাছ দিবলৈ গৈ আছোঁ গোলাঘাট। 12 আগষ্ট তাৰিখে এক্সিছ বাছৰ ক্লাছ দিবলৈ গৈ আছোঁ ডিব্ৰুগড়ত। 15 আগষ্ট তাৰিখে এক্সিছ বাছৰ ক্লাছ হ'ব তিনিচুকীয়াত। 20 আগষ্ট তাৰিখে এক্সিছ বাছৰ ক্লাছ হ'ব যোৰহাট। 21 আগষ্ট তাৰিখে এক্সিছ বাছৰ ক্লাছ হ'বলৈ গৈ আছে তিতাবৰত। 24 আগষ্ট তাৰিখে এক্সিছ বাছৰ ক্লাছ হ'বলৈ গৈ আছে লখিমপুৰত। আৰু 25 আগষ্ট তাৰিখে এক্সিছ বাছৰ ক্লাছ হ'বলৈ গৈ আছে তেজপুৰত। 27 আগষ্ট তাৰিখে এক্সিছ বাছৰ ক্লাছ হ'ব নগাঁও। 28 আগষ্ট তাৰিখে এক্সিছ বাছৰ ক্লাছ কৰিবলৈ গৈ আছোঁ মৰিগাঁৱত। আৰু 30 আগষ্ট তাৰিখে মই এক্সিছ বাছৰ ক্লাছ ৰাখিছোঁ গুৱাহাটীত। যিসকলে মোৰ লগত এক্সিছ বাছৰ ক্লাছ কৰিব বিচাৰে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে। এইখিনিতে মই যিহেতু আপোনালোকক জানেই যে মই এজন এক্সিছ বাছৰ ফেচিলিটেটৰ হয়। মই অসমৰ যিহেতু বিভিন্ন জিলাত এক্সিছ বাৰ্ছ দি থাকোঁ। আজি মই এক্সিছ বাৰ্ছৰ উপৰি মই এক্সিছ বডি প্ৰচেছৰ বিষয়ে কিছু কথা জনাব বিচাৰিছোঁ। এক্সিছ বডি প্ৰচেছ বিভিন্ন প্ৰকাৰৰ বডি প্ৰচেছ আছে। ইয়াৰে এটা বডি প্ৰচেছ আছে MTVSS। এই বডি প্ৰচেছটো আমাৰ শৰীৰৰ বিভিন্ন অংগত বিভিন্ন ঠাইত আমি এই প্ৰচেছটো ৰান কৰিব পাৰোঁ। যেনে যদি আজি কোনোবা এজন ব্যক্তি লিভাৰজনিত সমস্যাত ভুগি আছে বা কিডনী সমস্যাত ভুগি আছে বা ইমিউনিটি ছিষ্টেমটো তেওঁ দুৰ্বল হয়, তেতিয়া তেওঁ এক্সিছ বডি প্ৰচেছ MTVSS ৰান কৰিব পাৰে বা ছেশ্যন ল'ব পাৰে। লগতে যদি বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা বা গেছৰ সমস্যা হওক যিকোনো সমস্যা হওক তেওঁ এক্সিছ বডি প্ৰচেছৰ ছেশ্যন ল'ব পাৰে। আৰু যিহেতু যদি কোনোবা লোক যদি বিভিন্ন চকু চামনি পৰা হওক, চকুৰে কম দেখা হওক, গধূলি কিছুমান ব্যক্তিয়ে যিহেতু গধূলি সন্ধিয়া হোৱাৰ লগে লগে যিহেতু চকু অলপ পাৱাৰটো কমি আহে, তেওঁলোকেও এটা আমাৰ এক্সিছৰ বডি প্ৰচেছ আছে কাৰেক্টিং ভিজন বুলি, সেই প্ৰচেছটো তেওঁলোকে ছেশ্যন ল'ব পাৰে। কেৱল সেই প্ৰচেছটো হৈছে চকুৰ কাৰণে। আৰু এটা আমাৰ এক্সিছ এবাণ্ডেঞ্চ বডি প্ৰচেছ বুলি এটা নতুন বডি প্ৰচেছ আছে। যদি আপোনাৰ লাইফত প্ৰস্পেৰিটি এবাণ্ডেঞ্চ বিচাৰে বা মানি ব্লকেজেছ হৈ আছে বা আপুনি ব্যৱসায় বাণিজ্য কৰি আছে, হয়তো আপোনাৰ ক'ৰবাত টকা ফচি আছে, আপোনালোকে নিশ্চয় এক্সিছ এবাণ্ডেঞ্চ বডি প্ৰচেছটো ল'ব পাৰে। আৰু মই যিহেতু বিভিন্ন ব্যক্তিক এক্সিছ এবাণ্ডেঞ্চ বডি প্ৰচেছ ছেশ্যন দি আছোঁ আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ সুফল পাইছে। হয়তো কাৰোবাৰ ফচি থকা টকা হয়তো সোমাইছে বা টকা ঘূৰাই পাইছে, বা কোনোবাই ব্যৱসায় বাণিজ্য কৰিছে খুব হয়তো লোকচান সন্মুখীন হৈছে, তেওঁলোকক যদি সেই প্ৰচেছটো ৰান কৰা হৈছে যথেষ্ট উন্নতি দেখা গৈছে। আৰু যদি আপুনি লাইফত যি ভাবি আছে এবাণ্ডেঞ্চ প্ৰস্পেৰিটিৰ কাৰণে, আপোনাৰ লাইফত ঘৰ বাৰী বা মাটি বাৰী বা এনেকুৱা যিকোনো আপুনি বিচাৰি আছে বা মেনিফেষ্ট কৰি থকা বুলি এক্সিছত যিহেতু আমাৰ মেনিফেষ্ট নকৰে বা আপুনি ভাবি আছে, সেই বস্তুখিনি যদি এই প্ৰচেছটো ৰান কৰাৰ পাছত আপোনাৰ সহজেই আপোনাৰ জীৱনলৈ অহাত সহায় হ'ব। কাৰণ মই বিভিন্নজন ব্যক্তিক দিয়াৰ পাছত হয়তো কোনোবাই ঘৰ বনাবলৈ সক্ষম হৈছে, হয়তো কোনোবাই গাড়ী লৈছে। এই প্ৰচেছটো এটা যথেষ্ট পাৱাৰফুল প্ৰচেছ বুলি ক'ব লাগিব মই। আৰু যিহেতু মই এই প্ৰচেছো এক্সিছ এবাণ্ডেঞ্চ বডি প্ৰচেছৰ মই ছেশ্যন দিওঁ, এইখিনিতে মই এটা কথা কৈ দিওঁ যে মই এক্সিছ বাৰ্ছৰ ফেচিলিটেটৰ হয়। এক্সিছ বডি প্ৰচেছৰ কেৱল মই ছেশ্যনহে দিব পাৰোঁ। মোক বিভিন্নসকলে মোক যিহেতু SMS-ৰ যোগেদি সুধি থাকে যে আপুনি এক্সিছ বডি প্ৰচেছৰ ক্লাছ দিয়ে নেকি। মই এক্সিছ বডি প্ৰচেছৰ ক্লাছ দিব নোৱাৰোঁ, কেৱল এক্সিছ বাৰ্ছৰ ক্লাছ দিওঁ। এক্সিছ বডি প্ৰচেছৰ মই ছেশ্যন ৰান কৰোঁ। আৰু আপোনালোকে যদি বিচাৰে যে এক্সিছ বডি প্ৰচেছৰ ছেশ্যন মোৰ হাতে ল'বলৈ, যিহেতু মই এক্সিছ বাৰ্ছৰ ক্লাছ মই অসমৰ বিভিন্ন জিলাত দি আছোঁ আৰু দিবলৈ গৈ আছোঁ আগষ্ট মাহত, যদি আপোনালোকে মোৰ লগত এক্সিছ বডি প্ৰচেছৰ ছেশ্যন ল'ব বিচাৰে নিশ্চয় যোগাযোগ কৰিব পাৰে। থেংক ইউ, ধন্যবাদ।